হেল্ল' এভৰিৱান। ইয়াত এটা বিটকইন স্পেচিফিক ছিগনেল মই আপোনালোকক দেখুৱাইছোঁ। এইটো এটা শ্বৰ্ট চেলিং ছিগনেল হয়। আপোনালোকে চাব, ইয়াত মই লৈছোঁ ক্ৰছ শ্বেয়াৰ আৰু এই পাৰ্টিকুলাৰ জোনটোৰ পৰা 1,07,200 আমি যিহেতু ইয়াত ৰাউণ্ড ফিগাৰ কেলকুলেশ্যন কৰোঁ, 1,07,200 পৰা ইয়ালৈকে মই যদি এই কেনেলটো ধৰোঁ 1,04,000লৈকে এটা বিৰাট ধুনীয়া ডাউন ট্ৰেণ্ডৰ ছিগনেল ডিটেক্ট হৈছে। আৰু টোটেল কেনেল আছে ইয়াত আপোনাৰ 1 2 3 4 5 6 7 8 9 10 10টা কেনেল। ফাৰ্ষ্ট কেনেলটো মই বাদ দিম আৰু লাষ্ট কেনেলটো বাদ দিম। গতিকে সেইটো এটা বিৰাট ধুনীয়া ছিগনেল হয়। গতিকে এই ছিগনেলটোত আমি কেনেকৈ কনফাৰ্ম কৰিম, যিহেতু ইচিমকু ক্ৰছিঙৰ লগত টাংকিয়েনছেন আৰু কিজুনছেন ক্ৰছিঙৰ লগত ইয়াত কনভাৰ্জন লাইন আৰু বেছ লাইনৰ ক্ৰছিঙৰ লগত ইয়াত আপোনালোকে দেখা পাইছে ফ্ৰেক্টেল ডিটেকশ্যন হৈ আছে। ইয়াত ফ্ৰেক্টেল ডিটেকশ্যন হৈ আছে আৰু যিটো পইণ্টত মাৰ্কেট আপোনাৰ ঘূৰিছে বা টাৰ্ণিং লৈছে সেই পাৰ্টিকুলাৰ পইণ্টটো ফ্ৰেক্টেল ডিটেকশ্যন হৈ আছে। এই পাৰ্টিকুলাৰ পইণ্টটো ফ্ৰেক্টেল ডিটেকশ্যন হৈ আছে। মই ক্ৰছ শ্বেয়াৰ লৈ ভালকৈ দেখুৱাইছোঁ। ইয়াত এইটো ফ্ৰেক্টেল ডিটেকশ্যন হৈ আছে। আমি এতিয়া ফাৰ্ষ্ট এইটো ক্লু পালোঁ। আমি জানো যে ইচিমকুৰ কনভাৰ্জন লাইন আৰু ব্ৰেছ লাইনৰ যিটো ক্ৰছ অভাৰ, লাইক মুভিং এভাৰেজ ক্ৰছ অভাৰ, সেইটো এটা সাংঘাতিক পাৱাৰফুল ছিগনেল হয়। তাত আমি যে শ্বৰ্টিং কৰিম, যিটো শ্বৰ্ট চেলিঙৰ ছিগনেল হয়, তাত আৰু কিছুমান আমি টেকনিকেল বস্তু এপ্লাই কৰোঁ, যেনেকৈ স্কেনিং ছিষ্টেম এপ্লাই কৰোঁ। আমি মাল্টি টাইম ফ্ৰেমটো চাওঁ, বেলেগ বেলেগ টাইম ফ্ৰেমত কি হৈ আছে, বা ডেইলি কি হৈ আছে, উইকলি কি হৈ আছে, সেইবিলাক চাওঁ আমি। বা এইটো যিহেতু 1 আৱাৰ ছিগনেল আছিলে, আমি হাফ এন আৱাৰ চাওঁ, হাফ এন আৱাৰত কি হৈ আছে। হাফ এন আৱাৰ ক্লাউডৰ তলত ছিগনেল আছে। নেক্সট ইচিমকু ক্লাউড ক্ৰছিং লগত টাংকিয়েনছেন কিজুনছেন ক্ৰছিং ইয়াত ডিটেক্ট হৈছে ক্লাউড ক্ৰছিঙৰ লগত। গতিকে এইটো এটা বহুত ধুনীয়া ডাউন ট্ৰেণ্ডৰ ছিগনেল আছিলে। আৰু ইয়াৰ লগত আমি যদি মাল্টিপল টাইম ফ্ৰেম স্কেনিঙত আমি সোমাওঁ, তেতিয়া আমি বেলেগ বেলেগ টাইম ফ্ৰেমত ভাৰ্চেটাইল টেকনিকেল ইণ্ডিকেটৰৰ সহায়ত আমি যেতিয়া গোটেই বস্তু স্কেন কৰোঁ, আমি তেতিয়া 100% কনফাৰ্ম হওঁ যে ট্ৰেণ্ডটো ডাউন ট্ৰেণ্ড বা আপ ট্ৰেণ্ডত যাব। ঠিক তেনেকৈ ছেম লেভেলত মই যদি দেখুৱাওঁ, এই পাৰ্টিকুলাৰ জোনটোৰ পৰা মাৰ্কেট আপ ট্ৰেণ্ডত আছে, ক্লাউডৰ ওপৰত আছে। এগেইন ইয়াত কনভাৰ্জন লাইন আৰু বেছ লাইন বা টাংকিয়েনছেন কিজুনছেন ক্ৰছিং ইয়াত ডিটেক্ট হৈছে। লগে লগে চিক'স্পান লাইনটো ইচিমকু ক্লাউড ক্ৰছ কৰা দেখা পোৱা গৈছে। আৰু চিক'স্পানৰ ইচিমকু ক্লাউড ক্ৰছিঙত এটা সাংঘাতিক আপ ট্ৰেণ্ডত মাৰ্কেট ইন ফিউচাৰ যাব, সেইটো বুজায়। আৰু ইয়াত যিটো ক্লাউড আছে চেংক'স্পান এ আৰু চেংক'স্পান বি, চেংক'স্পান বি ক্ৰছিং ইয়াত কৰিছে। এই ক্ৰছিংটো এইটো ব্লু লাইনটো ক্লাউডৰ চেংক'স্পান এ, এইটো চেংক'স্পান বি যিহেতু ক্ৰছিং কৰিছে, গতিকে মাৰ্কেটটো কনচিষ্টেণ্টলি আপ ট্ৰেণ্ডত গৈ আছে। আৰু চিক'স্পান অলৰেডি ক্ৰছিং কৰিছে। লগতে ইয়াত টাংকিয়েনছেন কিজুনছেনৰ ক্ৰছিং আহিছে ইয়াত, বা ইয়াত ষ্টেণ্ডাৰ্ড লাইন কনভাৰ্জন লাইনৰ বেছ লাইনৰ ক্ৰছিংটো আহিছে, ডিটেক্ট হৈছে। গতিকে সেইটো এটা বিৰাট ধুনীয়া ছিগনেল হয়। তাৰোপৰি ইয়াত পেৰাবলিক ষ্টাৰ ডিটেকশ্যন আহিছে, পেৰাবলিক ষ্টাৰৰ ফ্ৰেক্টেল ডিটেকশ্যন আহিছে। গতিকে সেইটো আমি ক'ব পাৰোঁ যে মাৰ্কেট এই পাৰ্টিকুলাৰ জোনটোৰ পৰা কনচিষ্টেণ্টলি আপ ট্ৰেণ্ডত যাব। ইয়াত ক্লাউড ক্ৰছিং এটাও ডিটেক্ট হৈছে এই পাৰ্টিকুলাৰ লেভেলটোত। আৰু আমি এটা কথা জানো যে ইচিমকুত টোটেল 28টা মেজৰ ছিগনেল ডিটেক্ট হয়। আৰু এই মেজৰ ছিগনেলবিলাকৰ যিটো কম্বিনেশ্যন আছে, সেই কম্বিনেশ্যন মতে আমি গোটেই মাৰ্কেটটো ইন ফিউচাৰ ক'ত যাব পাৰে সেই বস্তুটো আমি গম পাওঁ। আৰু ইচিমকুৰ লগত আমি কিছুমান বেলেগ টেকনিকেল ষ্টাডিও ইয়াত এপ্লাই কৰোঁ কিছুমান পাৰ্টিকুলাৰ ছিটুৱেশ্যনত। মই ইয়াত ইচিমকুৰ লগত জাষ্ট মই এটা টেকনিকেল ষ্টাডি ইয়াত যিহেতু লগোৱা আছে, ফ্ৰেক্টেল পেৰাবলিক ষ্টাৰ লগোৱাই আছে। তাৰ উপৰিও ইয়াত যদি মই ইয়াত এচিলেটৰ এটা অতি পাৱাৰফুল টেকনিকেল ষ্টাডি হয়, টেকনিকেল ইণ্ডিকেটৰ্ছ হয়। এচিলেটৰ যদি মই এপ্লাই কৰোঁ, ইয়াত আপোনালোকে দেখিব সেই ক্ৰছিঙৰ পৰা অচিলেটৰ ডিটেকশ্যন আহিছে একেলগে। ইচিমকুৰ যিটো লাইন ক্ৰছিং আছে বা টাংকিয়েনছেন কিজুনছেন ক্ৰছিং আছে, তাৰ লগত এচিলেটৰ ডিটেকশ্যন হৈছে। গতিকে সেই পাৰ্টিকুলাৰ জোনবোৰ মাৰ্কেট ডাউন ট্ৰেণ্ডত আহিছে। কিন্তু ইয়াত আৰু এটা কথা এটা আছে, কি আমি ছিগনেলবিলাক ফিল্টাৰিং কৰিবলগীয়া হয়। এজন নতুন মানুহ আহি পেলাই ছিগনেলটো পটককৈ ডিটেক্ট কৰিব নোৱাৰে। আৰু এইটো এনেকুৱাও নহয় যে আপুনি একেদিনাই আহি পেলাই শিকিব পাৰিব।
ছিগনেল ডিটেকশ্যনৰ কাৰণে বা যিহেতু ফাইনেন্সিয়েল ট্ৰেডিঙৰ মেইন অতি ইম্পৰ্টেণ্ট কথাটো হৈছে ছিগনেল ডিটেকশ্যন। ছিগনেল আপোনাৰ কেণ্ডেলষ্টিক্সত ডিটেক্ট হয়, ছিগনেল আপোনাৰ ইচিমকো ডিটেক্ট হয়, ট্ৰেণ্ডত ডিটেক্ট হয়, বা ছিগনেল আপোনাৰ চাৰ্ট পেটাৰ্ণত ডিটেক্ট হয়, টেকনিকেল ইণ্ডিকেটৰ্ছত ডিটেক্ট হয়, ফিবনাচিত ডিটেক্ট হয়, কেমেলাত ডিটেক্ট হয়। ইয়াত ভাৰ্চেটাইল টেকনিকেল ছিষ্টেম আছে ছিগনেল ডিটেক্ট হোৱাৰ কাৰণে। গতিকে আপুনি যেতিয়া ছিগনেল ডিটেকশ্যন ছিষ্টেমবিলাক জানিব তেতিয়াহে মাৰ্কেটত কাম কৰিব পাৰিব। এইখিনি এটা অতি ধুনীয়া ছিগনেল ডিটেকশ্যন হৈছে ইয়াত। ক্লাউড ক্ৰছিঙৰ লগত টাংকিয়ানচেন আৰু কিজুনচেন ক্ৰছিং এটা অতি ধুনীয়া ছিগনেল ডিটেকশ্যন হৈছে। মোৰ সকলোতকৈ প্ৰিয় ছিগনেল সেইটো। ইয়াত ডিটেকশ্যন হোৱা দেখা গৈছে ইয়াতে এই বস্তুটোত। গতিকে মাৰ্কেট ডাউন আহি আছে। আৰু ইয়াৰ উপৰিও এই বস্তুবিলাকৰ ওপৰত যিবিলাক প্ৰফেশ্যনেল ট্ৰেডাৰ থাকে তেওঁলোকে ৰিস্ক মেনেজমেণ্টটো বহুত এটা এক্সট্ৰিম লেভেল কেলকুলেশ্যন কৰে। কাৰণ যিমান কেপিটেল থাকে তেওঁলোকে ডেইলি 1% টাৰ্গেট লয়। এইটো 1% বুলি কোৱা হয়। আপোনাৰ লগত যদি আজি 1 লাখ টকা আছে, ডেইলি টাৰ্গেট জেনেৰেলি প্ৰফেশ্যনেল ট্ৰেডাৰবিলাকৰ 1% থাকে, মানে 1000 টকা থাকে। আৰু যিহেতু প্ৰফেশ্যনেল ট্ৰেডাৰবিলাকৰ লগত আজি কোটি টকাত আজি কেপিটেল থাকে, কেৱল 1 কোটি টকা আছে, তেওঁ ডেইলি টাৰ্গেট থাকে 1 লাখ টকা। কিন্তু এটা কথা অতি ইম্পৰ্টেণ্ট যে ট্ৰেডিংটো কিন্তু আপোনালোকে 1 লাখ টকা লৈ পেলাই যদি একেদিনাই আপুনি 50,000 বনাম বুলি ভাবিছে, 1 লাখ 1,50,000 বনাম বুলি ভাবিছে, তেতিয়া কিন্তু আপোনাৰ একাউণ্টটো জিৰ' হৈ যাব। ট্ৰেডিংটো তেনেকুৱা ধৰণৰ বস্তু নহয়। একেদিনাই আপুনি 1 লাখ to 1.5 লাখ টকা, 1 লাখটো গৈ পেলাই আপোনাৰ ধৰক 3 লাখ টকা, অপশ্যন ট্ৰেডিং কৰাৰ নিচিনাকৈ একেদিনাই আপোনাৰ 10,000 টকাটো 20,000 টকা তেনেকৈ যদি বনাবলৈ যায়, আপুনি মাৰ্কেটত হাৰ্ডলি অতি বেছি 2 মাহ টিকি থাকিব, মেক্সিমাম 2 মাহ। আৰু এনেও আমাৰ ফিউচাৰ এণ্ড অপশ্যন মাৰ্কেটত এটা পুৰণি কাহাৱত আছেই যে উইদিন 3 months 99% ট্ৰেডাৰ হাৱা হৈ যায় মাৰ্কেটৰ পৰা। উইদিন 3 months এফ&অত 99%। গতিকে সেইটো এটা আমাৰ ইউনিভাৰ্চেল ট্ৰুথ হয় গোটেই বস্তুটো। গতিকে সেই বস্তুটো কিহৰ কাৰণে হয়, মানুহবিলাকে ভাবে যে একেদিন 1 লাখ 2 লাখ টকা বনাম। গতিকে তেনেকুৱা কেতিয়াও নহয়। এইটো জেনেৰেল বিজনেছৰ নিচিনা। ইয়াৰ ৰিস্ক মেনেজমেণ্টটো অতি ইম্পৰ্টেণ্ট হয়। আৰু ইন ফিউচাৰ আপোনালোকে যে ট্ৰেডিঙৰ পৰীক্ষা দিবলৈ যাব, কোনোবাই যদি হেজ ফাণ্ডৰ মেনেজাৰ হিচাপে কাম কৰিবলৈ যায় বা প্ৰপ ট্ৰেডাৰ হিচাপে কাম কৰিবলৈ যায় বা ফাণ্ডেড একাউণ্টত কাম কৰে, তেওঁলোকে মেলি ৰিস্ক মেনেজমেণ্টটোহে চায়। ষ্ট্ৰেটেজিটো হাজাৰ ষ্ট্ৰেটেজি আছে। আপুনি লেগিঙৰ লগত বা লিডিং ইণ্ডিকেটৰ্ছ কম্বিনেশ্যন বা প্ৰাইজ একশ্যনে হওক, কিবা কিবি হওক। আৰু কিন্তু এটা কথা যে প্ৰাইজ একশ্যনটো এটা নতুন মানুহৰ এটা গেম হয়। প্ৰাইজ একশ্যন প্ৰফেশ্যনেল ট্ৰেডাৰে কাম নকৰে। প্ৰাইজ একশ্যনত প্ৰাইজ একশ্যনছটো সদায় যিবোৰ নতুন প্লেয়াৰ থাকে তেওঁলোকে সোমায়। আৰু যিহেতু সেইটো বস্তুটো আমাক জবৰদস্তি আমাৰ ব্ৰেইনত ভৰাই দিয়া হৈছে যে প্ৰাইজ একশ্যন ট্ৰেডিং কৰিলেহে মানুহ প্ৰফিটেবল হয়, যিটো এটা কনচেপশ্যন কমপ্লিটলি ভুল কনচেপশ্যন হয়। আপুনি লং টাৰ্মত মাৰ্কেটত ছাষ্টেইন কৰিবলৈ হ'লে ট্ৰেণ্ডত কাম কৰিব লাগিব। প্ৰাইজ একশ্যনত আপুনি লং টাৰ্মত ছাষ্টেইন কৰিব নোৱাৰে। গতিকে এইবিলাক ট্ৰেণ্ডৰ ছিষ্টেম হয়। আৰু টেকনিকেলাইজে এটা ট্ৰেণ্ডৰ ওপৰত কেলকুলেশ্যন লগায় গোটেই বস্তুটো। প্ৰাইচটোতো এটা বেলেগ ধৰণৰ বস্তু হয়। প্ৰাইচ মুভছ ইন ট্ৰেণ্ড, প্ৰাইচ ট্ৰেণ্ডৰ লগতো মুভ কৰে। টেকনিকেল থিয়ৰী, প্ৰাইচ মুভছ ইন ট্ৰেণ্ড, প্ৰাইচ ট্ৰেণ্ডৰ লগত মুভ কৰে। গতিকে আমি ট্ৰেণ্ড কেলকুলেশ্যন লগাওঁ। গতিকে যি কি নহওক এই কেলকুলেশ্যন জনাটো অতি দৰকাৰ হয়। আৰু মেইনলি ট্ৰেণ্ডৰ ওপৰত যিবিলাক ট্ৰেণ্ড কেলকুলেশ্যন আছে সেইবিলাকৰ প্ৰতি ইম্পৰ্টেঞ্চ দিব। প্ৰাইজ একশ্যনটো ফাইনেন্সিয়েল ট্ৰেডিঙৰ ছেকেণ্ডেৰী বস্তু। আৰু এই ছিগনেলবিলাক আপোনালোকে চাব। আৰু ফাইনেন্সিয়েল ট্ৰেডিঙৰ ওপৰত আমি এটা নতুন কোৰ্চ ষ্টাৰ্ট কৰিছোঁ। আৰু যিসকলে জইন কৰিব বিচাৰিছে মোৰ লগত যোগাযোগ কৰিব পাৰে। অনলাইন কোৰ্চ হ'ব। আৰু এই গোটেই কোৰ্চটো আছামিজ লেংগুৱেজত হ'ব। গতিকে আহক আমি ফাইনেন্সিয়েল ট্ৰেডিং প্ৰফেশ্যনেলি গ্ৰহণ কৰোঁ। আৰু ক্ৰিপ্ট' ট্ৰেডিং, ফৰেক্স ট্ৰেডিং, কমডিটিজ ট্ৰেডিং আৰু যিবিলাক ৱৰ্ল্ডৰ গ্ল'বেল ইণ্ডাইচেছ আছে সকলোতে ট্ৰেডিং কৰি এটা এভৰি মান্থ কনচিষ্টেণ্টলি ইনকাম কৰোঁ। থেংক ইউ। হেভ এ গ্ৰেট ডে।